সকলোৱে মোৰ লগত একেলগে ক'ব, কোনো বাদ পৰিব নালাগে, হ'বনে? মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি। কোনোবা কোনোবা বাদ পৰিছে এইফালে। ভাৰত মাতা কি। বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত কেন্দ্ৰীয় গৃহ আৰু সমবায় বিভাগৰ সন্মানীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া, সাংসদ কামাখ্যা তাছা ডাঙৰীয়া, মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, অজন্তা নেওগ, পীযুষ হাজৰিকা, ৰূপেশ গোৱালা ডাঙৰীয়া, সন্মানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়া, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়া, ভাৰত চৰকাৰৰ গৃহ সচিব গোবিন্দ মোহন ডাঙৰীয়া, ইণ্টেলিজেন্স ব্যুৰোৰ ডাইৰেক্টৰ অসমৰ সুসন্তান তপন কুমাৰ ডেকা ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী ডাঙৰীয়া, সন্মানীয় ৰাইজ, আই মাতৃ আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজিৰ দিনটো অসম আৰক্ষী আৰু অসমৰ ইতিহাসৰ বাবে এটা সোণালী দিন। ইয়াৰ আগলৈকে লাচিত বৰফুকনৰ নামত অসমত কোনো ডাঙৰ অনুষ্ঠান কেতিয়াও গঢ় লৈ উঠা নাছিল। আজি 400 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে অসমত আমি লাচিত বৰফুকনৰ নামত এটা সুন্দৰ অনুষ্ঠান নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। মই ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাইছো যে লাচিত বৰফুকনৰ প্ৰতি তেখেতৰ যি সন্মান, নতুন দিল্লীত 400 বছৰৰ লাচিতৰ জন্ম জয়ন্তীৰ সময়ত অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতি, তেখেতৰ প্ৰেৰণা, গুৱাহাটীলৈ আহি তেখেতে মোক পৰামৰ্শ দিছিল লাচিত বৰফুকনৰ জীৱনী বা তেখেতৰ বীৰ গাথা ভাৰতৰ বিভিন্ন ভাষালৈ ৰূপান্তৰ কৰিব লাগে। সেই পুস্তিকা বা সেই পুথিখিনিও উদ্বোধন কৰিবৰ বাবে অমিত শ্বাহ ডাঙৰীয়া নিজে গুৱাহাটীলৈ আহিছিল। আজি পুনৰবাৰ লাচিত বৰফুকনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া দেৰগাঁৱত আহি উপস্থিত হৈছে। মই সমগ্ৰ গোলাঘাট আৰু অসমবাসী ৰাইজৰ হৈ সকলোকে অনুৰোধ কৰিম, অমিত শ্বাহ ডাঙৰীয়াক দীঘলীয়া হাত চাপৰিৰে আমি এই পবিত্ৰ স্থানলৈ আদৰণি জনাম। শ্ৰদ্ধা ৰাইজ, অসম পুলিচ আমাৰ এক ঐতিহ্যমণ্ডিত অনুষ্ঠান। দেৰগাঁৱৰ অসম পুলিচ একাডেমীয়ে 21,000 অসম পুলিচৰ জোৱানক এটা প্ৰকৃত শক্তিশালী আৰক্ষী দললৈ ৰূপান্তৰ কৰাত সহায় কৰিছিল। এই দেৰগাঁৱৰ পুলিচ একাডেমীক আমি লাচিত বৰফুকনৰ নামত সমৰ্পণ কৰি আজি 167 কোটি টকা ব্যয়েৰে এই একাডেমীৰ ভৱন, পুলিচ মিউজিয়াম আমি নিৰ্মাণ কৰি উলিয়াইছো। পৰৱৰ্তী পৰ্যায়ত প্ৰায় 400 কোটি টকা ব্যয় কৰি ইয়াৰ প্ৰতিগৰাকী কোৱাৰ্টাৰত থকা, বাহিৰৰ পৰা অহা ট্ৰেইনিঙৰ বাবে সকলোৰে বাবে থাকিব পৰা ব্যৱস্থা আৰু গোলাঘাট জিলা দেৰগাঁওবাসী ৰাইজৰ বাবে আৰু অসম আৰক্ষীৰ বাবে এই অসম পুলিচৰ এই চৌহদতে গুৱাহাটীৰ সৰু সজাইৰ দৰে এক বৃহৎ ক্ৰীড়া প্ৰকল্পও এই পুলিচ একাডেমীতে আমি নিৰ্মাণ কৰিবলৈ সংকল্প লৈছো। ইয়াতে যেতিয়া আমাৰ ষ্টেডিয়াম হ'ব, সুইমিং পুল হ'ব, ঘোঁৰা দৌৰৰ আমাৰ ইকোডিষ্ট্ৰিয়ান গেমছৰ ইয়াত ফেচিলিটিজ থাকিব। অকল অসম পুলিচে নহয়, গোলাঘাট জিলাৰ ৰাইজেও ইয়াৰ পৰা উপকৃত হ'ব। অসম পুলিচৰ একাডেমীৰ সমান্তৰালভাৱে দেৰগাঁৱত যিয়ে নেকি আমাৰ স্থানীয় ৰাইজকো সহায় কৰিব, এই একাডেমীৰ ভিতৰতে এখন CBSEৰ স্কুল, এখন নাৰ্ছিং একাডেমী আৰু আমি এটা স্কিল ট্ৰেইনিং চেণ্টাৰ বনাব খুজিছো, য'ত নেকি
অসম আৰক্ষীৰ লগতে স্থানীয় যুৱক যুৱতীয়েও ইয়াত উপকৃত হ'ব পাৰে আৰু যদি ভগৱানে আমাক সাহস দিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদত কেতিয়াবলৈ দেৰগাঁৱত এখন পুলিচ মেডিকেল কলেজো নিৰ্মাণ কৰাৰ বাবে আমি সংকল্প ৰাখিছো যাতে ইয়াৰ পৰা স্থানীয় ৰাইজো উপকৃত হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ যোৱা 3টা বছৰ 4টা বছৰত আমাৰ নিৰন্তৰ প্ৰচেষ্টাত আজি অসমে আইন শৃংখলাৰ দিশত এটা নতুন দিনলৈ গতি কৰিছে আইন শৃংখলাৰ পৰিস্থিতিৰ উন্নতি আৰু আন্দোলন বিবৰ্জিত পৰিৱেশত আজি আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিছে শেহতীয়াকৈ এডভান্টেজ আসাম সামিটত অসমে আকৰ্ষণ কৰিব পৰা 5,23,000 কোটি টকাৰ বিনিয়োগে আমাৰ অসমক এক অনিৰুদ্ধ যাত্ৰালৈ আগুৱাই লৈ গৈছে আজি যোৱা 3টা বছৰ আমাৰ ৰাজ্যত সন্ত্ৰাস নাই আন্দোলন নাই আৰু এক আন্দোলন বিবৰ্জিত পৰিৱেশত আজি আমি নতুন দিনৰ সপোন দেখিবলৈ সক্ষম হৈছো মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰেৰণাত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমি অসমৰ আগশাৰীৰ ভাৰতবৰ্ষৰ আগশাৰীৰ ৰাজ্যলৈ ৰূপান্তৰ হোৱাৰ পথত আগবাঢ়িছো আজি দৌল ফাকুৱা আৰু হোলীৰ এই পবিত্ৰ দিনটোত আমি আকৌ এবাৰ সংকল্পবদ্ধ হ'ম যে এক আন্দোলন বিবৰ্জিত পৰিৱেশত আৰু সন্ত্ৰাসমুক্ত পৰিৱেশত আমি এনেকৈ আমাৰ জননী জন্মভূমি অসমখনক আমি আগুৱাই লৈ গৈ থাকিম मैं माननीय गृह मंत्री जी को विनम्र पूर्वक बोलना चाहूंगा कि 2020 में हमारे असम में 1,21,609 क्रिमिनल केसेस रजिस्ट्रेशन हुए थे 2026 में ये संख्या 50,215 तक डिक्लाइन हुआ है और 60% क्राइम ये 4 साल में हमें समाप्त करने में सफलता हुए हैं हमारे ये जो प्रदेश है हमारे प्रदेश में जो कोर्ट में केसेस थे 2020 सन में ये 1,52,280 केसेस कोर्ट में थे और 2026 सन में हमारा कोर्ट में जो विचाराधीन केस है ये 14,800 तक कमा है हमारा पुलिस बल ने हमारे जो चार्जशीट का परसेंटेज है 2020 में ये 47% थे आज ये 66% तक आगे बढ़े हैं 2020 में हमारा प्रदेश में कन्विक्शन रेट सिर्फ 5.5% हुआ करते थे आज हमारा कन्विक्शन रेट 25% तक बढ़े हैं और इसी समय में महिला का खिलाफ हमारे जो केसेस 2020 में 26,352 हमारे रजिस्ट्रेशन हुए थे 2026 सन में ये केसेस कम होके 5,000 तक आज नीचे आने में सक्षम भी हुए हैं माननीय गृह मंत्री जी आपने जो हमें मार्गदर्शन किए थे असम को एक शांति का प्रदेश बनाने के लिए असम को एक डेवलपमेंट का मॉडल बनाने के लिए यही रास्ता से आज हम आगे बढ़ के यहां तक पहुंचा हूं और मेरा विश्वास है प्रधानमंत्री मोदी जी का आशीर्वाद और आपका निरंतर मार्गदर्शन से हम असम को एक भारत का अंदर शक्तिशाली प्रदेश तक रूपांतर करने में हम कामयाब बन जाएगा यही हमारा विश्वास है और यही विश्वास का साथ पुनः एक बार आपको असम में स्वागत करते हुए मैं मेरा बाणी का विराम देता हूं मैं पुनः एबार আপোনালোক সকলোকে ধন্যবাদ জনাই আজিৰ এই পবিত্ৰ অনুষ্ঠানত আহি উপস্থিত হোৱা বাবে আপোনালোকক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম